মই লাকিয়ে মই অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আহকচোন মই দুপৰীয়া সাজনো কেনেকৈ ৰান্ধিলোঁ চাওঁ। ঘৰতে বৰ ধুনীয়াকৈ কচু থুৰ কেইটামান গজি আছিল, তাকে বোলো আজি বনাওঁ বুলি বুটলি আনিলোঁ। ভালদৰে ধুই কচুখিনি মই ভালদৰে ধুই ল'লোহি আনি। তাৰপিছত এয়া বৌক গুচাবলৈ দিলোঁ। এয়া দাদাই মাছ অকণমান আনিলে, সেয়া মই ভালদৰে ধুই মেলি বনাবলৈ বুলি ল'লোঁ। নিমখ হালধি সানি মই কেৰাহীখন এইফালে পাতি দিলোঁ। মই মাছ এপিচ ভাজি লওঁ। কচ মাছৰ তেল পৰে বুলি বৰ আঁতৰত ৰৈ আছোঁহি। এয়া পিঁয়াজ, নহৰু, আদা, বিলাহী, জলকীয়া, আলু এইখিনি, এয়া কচুখিনি, মাছৰ মাথাখিনি মই তেলতে ভাজি ল'লোঁ। বাকী ৰৈ যোৱা তেলতে মই পিঁয়াজখিনি ঢালি দিলোঁ। জলকীয়া অলপ সৰহকৈ দিছোঁ। নহৰু আদাখিনি মই তাতে দি দিলোঁ। লগতে নিমখ হালধি এইখিনি দি মই ভালদৰে লৰাই ল'ম। এইখিনি অকণমান সময় সিজিবলৈ দিম। তাতে মই অকণমান মছলা, মিট মছলা আৰু ৰেড চিলি পাউডাৰ অকণমানো দি দিম। বৰ বেছি মছলা ব্যৱহাৰ নাই কৰা। ৰেড চিলি অকণমান সৰহকৈ দিছোঁ, কাৰণ কচু শাকটো অকণমান জ্বলা হ'লে ভাল লাগে। জালুকো দিছোঁ, কিন্তু জালুকৰ দিয়া ভিডিঅ'টো মোক কৰিবলৈ নহ'লে, জালুকৰ গুড়ি এইখিনি মই ভালদৰে লৰাই ল'ম। এইখিনি প্ৰায় মোৰ পিঁয়াজ সিজিছে। তাত মই এতিয়া যিখিনি আলু আৰু বিলাহী কাটি লৈছিলোঁ, মই সেইখিনি ঢালি দিম। এইখিনি মই এতিয়া ভালদৰে লৰাই ল'ম। এইখিনি অকণমান মই ঢাকনা এটা লগাই দিম। অকণমান সময়ৰ পৰা সিজিবলৈ দিম। এইখিনি প্ৰায় মোৰ সিজি গৈছে। তাত মই এতিয়া যিখিনি কচু কাটি থৈছিলোঁ সেইখিনি ঢালি দিম। কচু দেখাত বহুত বেছি নিচিনা লাগিছে, কিন্তু ইমানো বেছি নহয়। কচুটো ফুলি যায় প্ৰথম, সিজিলে নিজে নিজে পমি যাব। এইখিনি অলপ কমিছে। এইখিনি মই এতিয়া ভালদৰে লৰাই ল'ম। গেছটো মই ল' ফ্লেমত ৰাখিছোঁ। মাছৰ কাঁইটখিনি মই তাতে ঢালি দিলোঁ। তাৰপৰা মই এইখিনি ভালদৰে লৰাই ল'ম। অকণমান সময় লৰাই আছোঁ সিজিবৰ বাবে। মাজতে মোৰ চেহেৰাটো অকণমান দেখাই দিলোঁ। এয়া অলপ সিজিছে। অলপ গৰম পানী ঢালি দিছোঁ। কচু শাকখিনি ভালদৰে সিজালৈকে মই লৰাই আছোঁ। এয়া মই পানী বৰ বেছি দিয়া নাই, তথাপিও অলপ কচুখিনি সিজিবৰ বাবে। এয়া মোৰ কচু প্ৰায় হৈয়ে আহিছে। কচু শাক খাই কোনে কোনে ভাল পোৱা ৰাইজ কমেণ্ট কৰিবা দেই। এয়া মই প্ৰথমে মাৰ কাৰণে থালখন সজাই ল'লোঁ। আজি সাজ কচু জালুকীয়া সৈতে আমি খাবলৈ লৈছোঁ। আপোনালোকে কিহে খালে ৰাইজ কমেণ্ট কৰিব। এয়া মচুৰ দাইল, এয়া উখোৱা চাউলৰ ভাত, লগতে চাটনি, আচাৰ। আজি দুপৰীয়া সাজ আমি এনেকৈ খালোঁ। মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। লগতে ইমান দেৰি মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈকে